পেয়াৰিং হোৱাৰ পাছত যিখিনি মাইকী পখিলা লগাই দিয়া যাব পখিলা যেন লগাই দি এনেকৈ সূতা টানি এটা ৰুমত যিটো গেনেজ ৰুম চিকিউৰিটি ৰুম তাত এনেকৈ লগাই ইয়াত মাইকী পখিলা লগাই দিয়া হ'ব মাইকী পখিলা লগাই দিয়াৰ পাছত উইদিন 72 আৱাৰ্ছ সিহঁতে কণী পাৰিব কণী পোৱাৰ পাছত মাইকী পখিলাজনী মৰি থাকিব এতিয়া কণী হ'ল কণী পালোঁ কণী পোৱাৰ পাছত আমি কি কৰিম এই যে চুম পুলিটো দেখিছা এইখিনি আমি কি কৰিব লাগিব মানে মুগা কালচাৰটো সদায় আউটডোৰ সদায় বাহিৰত নেচাৰেল তাৰমানে প্ৰকৃতিৰ ওপৰত মুগাৰ ছাকচেছটো বহুত নিৰ্ভৰ কৰে এতিয়া আমি এই খৰিকেইবিলাক কি কৰিম হেৰিত লগাই দিছোঁ গছত ডালত লগাই দিছোঁ লগাই দিম এটা সময়ত এই কণীৰ পৰা ভেকচিন হ'ব ভেকচিন হৈ অকণ মুগা পলুবিলাক এনেকৈ উঠি গৈ তাৰ বয়স অনুযায়ী তাক যিটো পাত প্ৰয়োজন হয় সি সেইটোহে খাবগৈ সি পটককৈ পাত এটা পাইছোঁ বুলি সি নাখায় সি গৈ গছজোপা একদম আগ পাবগৈ আগত যিটো কুমলীয়া পাত আছে সি কুমলীয়া পাতটোহে খাব বয়স অনুযায়ী এনেকৈ সি বয়স অনুযায়ী খাই সি ওপৰতে ছাল কাটিব ওপৰতে মানে আহি থাকিব ষ্টাইল চেঞ্জ কৰি থাকিব এটা সময়ত তাৰ কাৰণে সেই গছজোপাত উপযুক্ত পাত নাই সি নামি আহিব ভালে না জালিখন কি হ'লনো আমাৰ আছেনে টেংগুলাখন দিয়াচোন ইয়াত নাই দেখোন নাপালা এইখন জাষ্ট চেম্পল এটা ডেমো ইয়াতকৈ ডাঙৰ হয় আৰু দেই এনেকৈ ডাঙৰ হয় এইটো কি কৰা যায় গছজোপাত এনেকৈ বাঁহ এটাত লগাই পেলাই এনেকৈ লগাই দিয়া যায় যিখিনি পলু তাত গছজোপাত পাত খাবলৈ নাই সিহঁতে গোটেইখিনি আহি ইয়াত জাম হ'ব সিহঁতে ইয়াত জাম হৈ যাব তেনেকৈ এজোপা গছত ধৰক 6-7খন লগাই দিলে পলুবিলাক আহি ইয়াত জাম হ'ব জাম হোৱাৰ পাছত সেইডাল নি পেলাই যিজোপা গছত পাত আছে আকৌ ঠিক নি পেলাই ওপৰত গছত ডাল এটাত লগাই দিয়া যাব লগাই দিলে সি আকৌ ওপৰলৈ গৈ পাত খাব এনেকৈ পাত খাই সি গছৰ ওপৰতে ফাৰ্ষ্ট ষ্টেজ ছেকেণ্ড থাৰ্ড ফ'ৰ্থ তাতে কমপ্লিট কৰিব কমপ্লিট কৰাৰ পাছত সি যেতিয়া পকিব মানে কি ছিজন ৱাইজ দিন কম বেছি লাগে একেই আৰু একেই প্ৰজাতিৰ বস্তুটো এইবিলাক যেতিয়া পকিব ঠিক সন্ধিয়া 5টামান বজাৰ পৰা 9টামান বজাৰ ভিতৰত চব পকা পলু একদম তললৈ নামি আহিব নামি আহিলে কি কৰা যায় গছজোপা ধৰ এজোপা গছটো গছজোপাত হয় পলিথিন নহ'লে কলগছ যিটো পিছল সি মানে একেবাৰে তাত আহিব নোৱাৰে তাৰমানে তাত মানে সি খোপনি পুতিব নোৱাৰে যে গছডালৰ গুৰিত এনেকৈ বান্ধি দিয়া যায় তেতিয়া সেই পকা পলুখিনি আহি পেলাই সেই জেগাখিনিতে মানে থোপ খালে পকা পলুখিনি নি পেলাই এই শুকান মানে চোম গছেই হওক বা আম গছেই হওক আগতে কাটি থ'ব লাগিব তাৰ পাতবিলাক শুকাব লাগিব শুকান মানে জালি বনোৱা যায় ডাঙৰ ডাঙৰ সেই তাত মুগা পলুবিলাক তাত দিয়া যায় পকা পলুবিলাক দিলে পেলাই সিহঁতে সপোন খাব বুজিছে প্ৰতিটো ছিষ্টেম বেলেগ বেলেগ এইটোৰ ভিতৰত পোহে যদিও মালবাহীটোৰ নিচিনা চেঞ্চিটিভ নহয় সিহঁত বৰ ৰাক্ষস যেনেকৈ দিয়ে তেনেকৈয়ে খায় ইহঁতে আকৌ এইখিনিৰ পৰা গৈ এইখিনি নাখায় মুগাত মালবাহীটো দেখিলা সিহঁতে এইখিনিৰ পৰা গৈ এইখিনিত নাখায় সিহঁতে য'ত থাকিব সিহঁতে মুখৰ আগতে দিব লাগিব তেতিয়াহে খাব এলেহুৱা লুধিয়া বুজি পালা আচ্ছা এতিয়া শ্বৰ্টকাটকৈ গোটেইকেইটা কালচাৰৰ কথা ক'লোঁ বাকী তোমালোকৰ কিবা এইটো মাইক্ৰস্কোপ চিনি পাবাই চাগে এইটো ইয়াত কাম কি জানা নাই এই যে ধৰা আমাৰ এতিয়া ধৰক আমি ডেনেজ কৰিম নহয় ডেনেজে কৰিম ডিজিজবিলাক চাব লাগে মানে গোটেইখিনি পখিলাটো চাব নোৱাৰি মানে গোটেইখিনিৰ পৰা 2টা বা 4টা উলিয়াই হেৰি আছে স্লাইড আছে স্লাইডত তাক হেৰি কৰি পেলাই চাব লাগিব
বেমাৰ বিভিন্ন কীট আছে কিছুমান বেমাৰ আছে পেবিন হ'লে কোনো ৰাস্তা নাই পেবিন হ'লে ৰক্ষা নাই আৰু যেনে কলেৰা হ'লে মানুহ একেলগে মানুহ চব বহুত মৰি যায় বাচিবলৈ ৰাস্তা নাই পেবিন হ'লে মানুহ বাচিবলৈ বহুত পেলাই দিব লাগিব কিছুমান বেলেগ বেমাৰ আছে বেমাৰৰ পৰা মানে কি বেমাৰ হোৱা কি প্ৰিভেনশ্যন ইজ বেটাৰ দেন কিউৰ বুলি যে এটা কথা আছে আমি বেমাৰ নোহোৱাটোহে আগে চিন্তা কৰোঁ বেমাৰ যেতিয়া নালাগে এতিয়া আমাৰ এতিয়া ধৰা ৰিং হাউচটো দেখিছা মডাৰ্ণ ৰিং হাউচ চবফালে গ্লাছ হেৰি আছে দৰজাৰ ওচৰত নেট আছে নেটৰ মাজেদি যাতে এটা মাখি এটা সোমাব নোৱাৰে মাখি সোমাই দিয়াৰ লগে লগে কি হ'ব পলুটোক যেতিয়া পিন্ধি দিলে কি হ'ব পলুটো ডাঙৰ হৈ গৈ থাকিব আৰু মাখিয়ে পিন্ধা সেই পিঠত এটা পোক এটা হ'ব নহয় পোকটো ডাঙৰ হৈ গৈ থাকিব পলুটোও ডাঙৰ হৈ গৈ থাকিব লাষ্ট টাইম পলুটোৱে লাটো বান্ধিব পোকেও লাট বান্ধিব গৈ পেলাই হেৰিটো কি কৰিব খোলাটো ফুটাই দিব পখিলাজনীকে সি আগে ফুটাই দিব গতিকে গম পাইছে সেইকাৰণে পূৰা মাখি চাখি সোমাব নোৱাৰে আৰু এটা বস্তু এটা আছে এইটো তোমাৰ চূণটো মানে আমি বজাৰৰ পৰা যিটো কিনি আনো চূণ এই চূণটো আমি কি কৰিব লাগে 4 দিনমান বাহিৰত থৈ দিব লাগে বাহিৰত থৈ দিলে চূণটো গুড়া হৈ যাব পাথৰটো গুড়া হৈ যায় নাযায় তাত আমি 3% 1 কেজি যদি 1000 গ্ৰাম যদি আমি চূণ লওঁ 3 গ্ৰাম ব্লিচিং পাউডাৰ 97:3 সেইটো আপুনি মিলাই পেলাই কাপোৰত টোপোলা পানি প্ৰতিটো ষ্টেজত চাফা কৰাৰ পাছত সেইটো আমি হেৰি কৰিব লাগে ডাষ্টিং কৰিব লাগে তেতিয়া মানে বেলেগ কিবা কিবি বেমাৰ চেমাৰ বা সিহঁতে যেতিয়া ছাল কাটিব স্কিনটো কোমল হৈ থাকে বেমাৰে বেছি সুবিধা পায় এনেধৰণে কিছু প্ৰিভেনশ্যন ৰাস্তা আছে আমি প্ৰিভেনশ্যনেই লওঁ বেমাৰ হ'লে ৰাখিব নোৱাৰে কেঁচা পাত আৰু এনে পাতটোৰ মাজত ডিফাৰেঞ্চটো কিনো কোনটো কেঁচা পাত আৰু বাকী পাতৰ মাজত কেঁচা পাত বুলি কওঁতে আমি এইটো ডাইৰেক্ট ককোনৰ পৰা যিটো সূতা উলিয়ালোঁ এইটো কেঁচা পাত বুলি কয় আৰু মডাৰ্ণ যিটো মানে কি এইটো কি বুলি কয় শব্দটো নাহে হ'ল নহয় সূতাটো মানে মডিফাই কৰে এডাল যে দেখিছা এইডাল একদম ডাইৰেক্ট ইয়াৰে সূতা ইয়াত কোনো ভাঁজ নাই তাৰমানে সেইটোৱেই নুনি পাতহে বাহিৰত আছে নুনি পাতটোকে সেই নুনি গছৰ পাত খোৱা পলুৱে যিটো সূতা আনে সেইটোকে নুনি পাত বুলি কয় নুনি পাত বুলি বেলেগ পাত নাই আৰু কিবা কোৱা সেই যে ৰাবাৰৰ নিচিনা মানে য'ত যে কণীটো পাৰে মুগা পলুটোৰ নামটো কি এই নামটো কিবা এটা আছিলে ময়ো পাহৰিলোঁ এইটো কি বুলি কয় ভাল নাই এইটো কাপ বুলি কয় আৰু এইটো এক্সিড কাপ তাৰপাছত কোৱা